শিবায় বিষ্ণু রূপায় বিষ্ণুবে শিবরূপিণী অনাদি জগদীশ্বরায় নমো হরি হরাত্মনে। বিষ্ণুই হোক, কৃষ্ণই হোক, ৰামেই হোক, শিৱই হোক, যেতিয়া ভাওনাৰ থলীত প্ৰৱেশ কৰে তেওঁক ভগৱত চৰিত্ৰ ভাৱেৰে সন্মান জনোৱা হয়। বিশেষকৈ শিৱ বিষ্ণু অভেদ, তেওঁলোকক হৰিহৰ বুলি গণ্য কৰা হয়। এক হৰিহৰ ভাৱত তেওঁলোক প্ৰৱেশ কৰে। আৰু চাওকচোন এই গীতটোৰে সেই শিৱ বিষ্ণুৰ পাৰ্থক্য ৰখা নাই। গাম্ভীৰ্য ভাৱত কেনেকৈ ভগৱত চৰিত্ৰ প্ৰৱেশ কৰিছে তাৰহে উমান দিছে। এয়াই হৈছে ভাওনাৰ ধৰ্ম। আমি এই মুহূৰ্ততে যদু দত্তক আমাৰ সমাজত প্ৰচলিত হৈ থকা শিৱদেৱৰ মল্লাৰ আগত প্ৰৱেশৰ গীতটো অকণমান গাই দিবৰ কাৰণে আহ্বান জনাইছোঁ। ককালে ভৰসাল দেখিতে আমাৰ যদু দত্ত আৰু আমাৰ সত্ৰ বৈষ্ণৱসকলক এই ক্ষেত্ৰত সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সূত্ৰধাৰে যেতিয়া গাই পাতক চাৰুক ডাকি বোলা ৰাম ৰাম, কেনেকৈ তাক দোহাৰে চাওক। পাতক চাৰুক ডাকি বোলা ৰাম ৰাম, পাতক চাৰুক ডাকি বোলা ৰাম ৰাম, হৰি হে ৰে পাতক চাৰুক ডাকি বোলা ৰাম ৰাম। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে সমাজৰ নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক শিক্ষাৰ বাৰ্তা দিয়া সৌধ ভাওনা। এজন মানুহ অধৰ্মী হ'ব পাৰে, তেওঁক ধাৰ্মিক হোৱাৰ জ্ঞান দিয়ে ভাওনাই। এজন মানুহ নিস্তেজ হ'ব পাৰে, তেওঁক তেজ প্ৰদান কৰিব পাৰে ভাওনাই। এজন মানুহ লোভী হ'ব পাৰে, তেওঁক সংযমী হোৱাৰ শিক্ষা দিয়ে ভাওনাই। এজন মানুহ কামাতুৰ হ'ব পাৰে, কামৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়ে ভাওনাই। এইদৰে ভাওনাই আমাক পৰিশীলিত জীৱন দিয়ে, শৃংখলিত জীৱন দিয়ে। ভাওনাই আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ বাৰ্তা দিয়ে। সেই ভাওনাত আছে নৈতিকতাৰ শিক্ষা, ভাওনাত আছে আধ্যাত্মিকতাৰ শিক্ষা, ভাওনাত আছে সংঘবদ্ধ সামাজিক শিক্ষা, ভাওনাত আছে কলা ব্যঞ্জক সাংস্কৃতিক শিক্ষা, যাৰ যোগেদি আমাৰ জীৱন আমি পৰিশীলিত কৰিব পাৰোঁ, যাৰ যোগেদি আমাৰ জীৱন আমি সম্পূৰ্ণ কৰিব পাৰোঁ। ভাওনাত কেনেকৈ আধ্যাত্মিকতাৰ বাৰ্তা আছে চাওকচোন। যেতিয়া কৃষ্ণ প্ৰৱেশ কৰে, সেই কৃষ্ণ প্ৰৱেশ কৰোঁতে যিটো সিন্ধুৰাৰ আগত গীত পৰিৱেশন কৰে, যি তালত কৃষ্ণ ওলাই আহে, তাত কেনেকৈ আধ্যাত্মিক ভাৱৰ মূৰ্ছনা উঠে, সেই গীতটোৰ যোগেদি আমাক তাকেই প্ৰকাশ কৰি দিছে। চাওকচোন। আৰে
কৃষ্ণ যেতিয়া প্ৰৱেশ কৰিছে এই সিন্ধুৰাগৰ গীতটিয়ে আৰু তালে আপোনা আপুনি সেই আধ্যাত্মিক ভাৱ সঞ্চাৰ কৰিছে। আনহে নালাগে নিজৰ পুত্ৰই যদি কৃষ্ণৰ ভাও লৈ ওলাই আহে সেইখিনি সময়ত পিতৃ মাতৃও তেওঁক সেৱা জনায়, কেতিয়াও তেওঁৰ ল'ৰা বুলি সেৱা নজনায়। সেই আধ্যাত্মিকভাৱে সেই পিতৃ মাতৃকো সেই ভাৱৰ সঞ্চাৰ কৰি দিয়ে। কিন্তু মনত ৰখাৰ প্ৰয়োজন আছে, ভাওনাত আছে সদাচাৰী জীৱনৰ শিক্ষা, ভাওনাত আছে সংযমী জীৱনৰ শিক্ষা। কৃষ্ণ হোৱা ভাৱৰীয়াগৰাকীয়ে চৰিত্ৰগৰাকীয়ে যদি সংযমী হৈ অহা নাই, সদাচাৰী হৈ অহা নাই, তেওঁ তেনেকৈ যদি অসদাচাৰী অসংযমী হৈ কৃষ্ণৰ ভাও দিছে, তেতিয়াহ'লে তেওঁৰ পিতৃ মাতৃয়ে যি সেৱা জনাইছে সেই সেৱা অথলে যাব। সেই ভাওনাত আছে এই সদাচাৰী জীৱনৰ শিক্ষা, সংযমী জীৱনৰ শিক্ষা। আপোনালোকে জানেই সৌ সিদিনাখনলৈকে আমাৰ সেই পৰম্পৰা আছিল, ভাওনাত যি কৃষ্ণৰ ভাও লয়, সূত্ৰৰ ভাও লয়, মূল ভাও লয়, তেওঁ ব্ৰত উপবাসে থাকিব লাগে। আৰু আনহে নালাগে নিজৰ পিতৃ মাতৃৰ বুকুখন দূৰ দূৰকৈ কঁপি থাকে যে তেওঁৰ পুত্ৰই কৃষ্ণৰ ভাও লৈছে। যদি অসদাচাৰী হৈ অসংযমী হৈ কৃষ্ণৰ ভাও দিয়ে, গোটেই দোষটো ঘৰখনলৈ সোমাই আহিব। আৰু সেইকাৰণে তেওঁলোক সতৰ্ক হৈছিলে আৰু সেইকাৰণে তেওঁলোকক ব্ৰত উপবাসেৰে ৰাখি ভাও দিবলৈ কৈছিল। সেয়ে ভাওনা কেৱল মনোৰঞ্জনৰ আহিলা নহয়, ভাওনাত আছে এনে আধ্যাত্মিক তত্ত্ব, এনে নৈতিক চিন্তাৰ বিচাৰ, সদাচাৰী সংযমী জীৱনৰ শিক্ষা। ভাওনাৰ যোগেদি এজন ভগৱত চৰিত্ৰ যেতিয়া প্ৰৱেশ কৰোৱা হয়, কৃষ্ণৰ উপৰিও যেতিয়া ৰাম শিৱ এনে ভগৱত চৰিত্ৰ প্ৰৱেশ কৰে, তাতো থাকে সেই আধ্যাত্মিকতাৰ সমবাৰ্তা। যেতিয়া শিৱদেৱ প্ৰৱেশ কৰে ভাওনাত, সেই শিৱদেৱকো কেনেকৈ নমস্কাৰ কৰি সেই গীতেৰে শ্ৰদ্ধা জনোৱা হয় চাওক। যিটো গীত আমি দুভাগে গোৱাম, এটা সত্ৰীয়া গীত, আনটো আমাৰ গাঁও সমাজত প্ৰচলিত গীত। আমি প্ৰথমতে সত্ৰৰ শিল্পীসকলক শিৱ প্ৰৱেশ কৰাৰ গীতটো অকণমান আৰ্হি প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিবায় বিষ্ণু রূপায় বিষ্ণুবে শিবরূপিণী অনাদি জগদীশ্বরায় নমো হরি হরাত্মনে। বিষ্ণুই হোক, কৃষ্ণই হোক, ৰামেই হোক, শিৱই হোক, যেতিয়া ভাওনাৰ থলীত প্ৰৱেশ কৰে তেওঁক ভগৱত চৰিত্ৰ ভাৱেৰে সন্মান জনোৱা হয়। বিশেষকৈ
শিৱ বিষ্ণু অভেদ তেওঁলোকক হৰিহৰ বুলি গণ্য কৰা হয় এক হৰিহৰ ভাৱত তেওঁলোক প্ৰৱেশ কৰে আৰু চাওকচোন এই গীতটোৰে সেই শিৱ বিষ্ণুৰ পাৰ্থক্য ৰখা নাই গাম্ভীৰ্য ভাৱত কেনেকৈ ভগৱত চৰিত্ৰ প্ৰৱেশ কৰিছে তাৰহে মান দিছে এয়াই হৈছে ভাওনাৰ ধৰ্ম আমি এই মুহূৰ্ততে যদু দত্তক আমাৰ সমাজত প্ৰচলিত হৈ থকা শিৱদেৱৰ মল্লাৰ আগত প্ৰৱেশৰ গীতটো অকণমান গাই দিবৰ কাৰণে আহ্বান জনাইছোঁ দেখি